আজি অসমীয়া ২৮ ভাদ আৰু ইংৰাজী ১৪ ছেপ্টেম্বৰ। নমস্কাৰ প্ৰিয় দৰ্শক, সকলোকে স্বাগতম জনাইছোঁ আৰু সুপ্ৰভাত জনাইছোঁ। এটা মহৎ বাণীৰে আৰম্ভ কৰিছোঁ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয়, তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছি আছে। তাৰ প্ৰকৃত কাৰণ হ'ল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে। আজিৰ খবৰসমূহৰ মাজত আছে প্ৰধানমন্ত্ৰীৰ অসম, মণিপুৰ, মিজোৰাম ভ্ৰমণৰ পৰা নেপালৰ অন্তৰ্বৰ্তীকালীন প্ৰধানমন্ত্ৰীলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে কা আন্দোলনৰ পৰা উচ্চতম ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনালৈকে। আজিৰ খবৰসমূহৰ মাজত আছে জনজাতিকৰণৰ প্ৰতিবাদ, লুৰিণজ্যোতিৰ প্ৰশ্নৰ পৰা অসম, ভাৰত আৰু বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ। প্ৰিয় বন্ধুসকল, বাতৰি আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে পাই থাকে। ভিডিঅ'টো যদি চাই ভাল পায়, শেষত এটা লাইক আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। শস্য শ্যামলা অসমৰ পৰা বৃন্দাবনৰ শুৱলা বাঁহীৰ সুৰলৈকে আজিৰ পবিত্ৰ কৃষ্ণ জন্মাষ্টমী উপলক্ষে আপোনালোক সকলোকে হৃদয়ৰ গভীৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱৰ এই মধুৰ মুহূৰ্তত তেওঁৰ দিব্যলীলা আৰু প্ৰেমৰ স্মৰণে আমাৰ মন আলোকিত কৰক। শ্যামকানুৰ মোহনীয়া হাঁহিৰ দৰে আপোনাৰ জীৱন হওক আনন্দময়। তেওঁ গীতাৰ বাণীৰ দৰে পথ প্ৰদৰ্শক আৰু ৰাধাৰ প্ৰেমৰ দৰে পবিত্ৰ হওক আপোনাৰ মন। ভগৱান কৃষ্ণৰ আশীৰ্বাদে আপোনাৰ জীৱনৰ সকলো দুখ কষ্ট দূৰ কৰি শান্তি, সমৃদ্ধি আৰু ভক্তিৰে পৰিপূৰ্ণ কৰি তোলক আপোনাৰ জীৱন। ধন্যবাদ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। ২৫ মিনিটৰ ভাষণত সুধাকণ্ঠৰ ৬টাকৈ কালজয়ী গীত আওৰাই প্ৰধানমন্ত্ৰীয়ে কৈ গ'ল শান্তিৰ, সমৃদ্ধি আৰু একতাৰ বাৰ্তা। অগ্নিযুগৰ ফিৰিঙতিময় নতুন অসম গঢ়িম, সৰ্বহাৰাৰ সৰ্বোচ্চ পুনৰ ফিৰাই আনিম, নতুন অসম গঢ়িম। সুধাকণ্ঠৰ কালজয়ী এই গীত আওৰাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীৰ লগতে ভাৰতবাসীক ডক্টৰ ভূপেন হাজৰিকাৰ দেশপ্ৰেমৰ এই চেতনাৰে উদ্বুদ্ধ হ'বলৈ আহ্বান জনালে। ভূপেন হাজৰিকাৰ সংগীতৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সুধাকণ্ঠই এক দেশ আৰু শ্ৰেষ্ঠ দেশ আদৰ্শত বিশ্বাসী আছিল। সেয়েহে তেওঁ প্ৰতিটো গীত তথা সৃষ্টিত আছিল মাটিৰ গোন্ধ, মানুহৰ বাৰ্তা, সম্প্ৰীতিৰ লক্ষ্য। উত্তৰ পূবত তেওঁৰ জন্ম, বিশাল ব্ৰহ্মপুত্ৰই তেওঁক সংগীতৰ শিক্ষা দিলে। ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা আৰম্ভ হোৱা সংগীতৰ এই যাত্ৰাত গংগাত বিলীন হৈছিল। কাশীৰ গতিশীলতাই তেওঁক জীৱনৰ এক নতুন মাত্ৰা প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি মিজোৰাম, মণিপুৰ আৰু অসমলৈ আহিছে। কালি আবেলিৰ ভাগত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীলৈ আহে আৰু বিয়লি ৪-৫ বজাৰ ভিতৰত খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা ডক্টৰ ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া মুদ্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানতে অসম চৰকাৰৰ তত্বাৱধানত সংকলন কৰা ডক্টৰ ভূপেন হাজৰিকাৰ বহুভাষিক জীৱনী গ্ৰন্থখনো আনুষ্ঠানিকভাৱে উন্মোচন কৰে। প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে প্ৰায় ১২০০ গৰাকী শিল্পীয়ে খানাপাৰাৰ খেলপথাৰত বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ ১৪টা বচা বচা গান আৰু কবিতা একেলগে পৰিৱেশন কৰে। প্ৰধানমন্ত্ৰীয়ে নিশাটো কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটোৱাৰ পাছত আজি মঙলদৈলৈ যাব আৰু প্ৰায় ৫৭৬ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে এখন GNM স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। লগতে আজি তেওঁ ভাৰ্চুৱেল পদ্ধতিৰে প্ৰায় ৭,০০০ কোটি টকাৰ ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেংগী, কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পাছতে শ্ৰীমোদীয়ে গোলাঘাট জিলাৰ নুমলীগড়লৈ যাব আৰু নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে শোধনাগাৰটোৰ নতুন পলিপ্ৰপিলিন গোটটোৰো আধাৰশিলা স্থাপন কৰিব। এই কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰ হৈ কলকাতালৈ উভতি যাব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ।
মণিপুৰ মা ভাৰতীৰ মুকুটৰ এটুকুৰা মূল্যৱান মুকুতা। শান্তি আৰু বিকাশৰ বাৰ্তা লৈ 2023 অশান্তিৰ প্ৰায় দুবছৰৰ পাছত প্ৰধানমন্ত্ৰীৰ মণিপুৰ ভ্ৰমণ। 2023 মণিপুৰত সংঘটিত ভয়ংকৰ জাতিগত হিংসাৰ প্ৰায় দুবছৰৰ পাছত 2025 চনৰ 13 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰত ভৰি দিয়ে। প্ৰতিকূল বতৰৰ বাবে হেলিকপ্টাৰৰ পৰিৱৰ্তে গাড়ীৰে যাত্ৰা কৰিবলগীয়া হ'লেও তেওঁ চুৱাচান্দপুৰত এক বিশাল জনসভাত ভাষণ দি প্ৰায় 8,500 কোটি টকাৰো অধিক মূল্যৰ উন্নয়ন প্ৰকল্পৰো শুভাৰম্ভণি কৰে। মণিপুৰৰ জনতাই তেওঁক উষ্ম আদৰণি জনায়। জনতাক আশ্বাস প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই, ভাৰত চৰকাৰ আপোনালোকৰ লগত আছে, ময়ো আপোনালোকৰ লগত আছোঁ। তেওঁ সকলো সম্প্ৰদায়ক শান্তিৰ পথ অনুসৰণ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাই বিকাশৰ দিশত একেলগে আগবাঢ়ি যাব লাগিব বুলি মন্তব্য প্ৰদান কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। এতিয়া আৰু দিল্লীলৈ বেছি দূৰ নাই। দীৰ্ঘ জল্পনা কল্পনাৰ অন্তত অৱশেষত মিজোৰাম ভাৰতীয় ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল। শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে আইজলৰ পৰা দিল্লী সংযোগী প্ৰথমখন ৰাজধানী এক্সপ্ৰেছৰ উদ্বোধন কৰে। দেশৰ সৰ্বোচ্চ উচ্চতাত থকা এই ৰেলপথ মিজোৰামবাসীৰ বাবে এক শুভ ক্ষণ বুলি কৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এতিয়া দিল্লী মিজোৰামৰ পৰা বেছি দূৰ নহ'ব। উল্লেখযোগ্য যে 2015 চনত আৰম্ভ এই প্ৰকল্পৰ মুঠ খৰচৰ পৰিমাণ হৈছে 8,070 কোটি টকা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমত টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত। মৰাণত জোৰ সমদলত পুলিচৰ বাধা, মোবাইলৰ ফ্লেছৰ সহায়ত চলি গ'ল প্ৰতিবাদ। অসমৰ উজনি অঞ্চলত জনজাতিকৰণৰ দাবীত বিভিন্ন জনগোষ্ঠীৰ তীব্ৰ প্ৰতিবাদ চলি আছে। মৰাণ হওক, কোচ ৰাজবংশী হওক, এইবাৰ আহোম জনগোষ্ঠীয়ে জোৰদাৰ প্ৰতিবাদ আৰম্ভ কৰিছে। 2014 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে অসমৰ 6 জনগোষ্ঠী টাই আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু চাহ জনজাতিক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু 10 বছৰ পাৰ হৈ যোৱাৰ পাছতো এই প্ৰতিশ্ৰুতি পূৰণ নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে জনগোষ্ঠীসমূহ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 17টা প্ৰশ্নৰ উত্তৰ নাপাই এইবাৰ আকৌ 3টা প্ৰশ্ন কাক আৰু কিয় কৰিলে লুৰিণজ্যোতি গগৈয়ে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়ত সামাজিক মাধ্যমত 3টা প্ৰশ্ন উত্থাপন কৰে। পূৰ্বৰ 17টা প্ৰশ্নৰ উত্তৰ নোপোৱাৰ পিছত তেওঁৰ অভিযোগ কৰে যে বিজেপিয়ে প্ৰতিশ্ৰুতি ভংগ কৰিছে। তেওঁৰ প্ৰশ্নসমূহ ক্ৰমান্বয়ে হ'ল: 1 নম্বৰ প্ৰশ্ন, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নাই কৰা কিয়? 2 নম্বৰ প্ৰশ্ন, অসম চুক্তিৰ ৰূপায়ণ আৰু 2014 চনত মোদীয়ে দিয়া অবৈধ বিদেশী বহিষ্কাৰৰ হুংকাৰ কাৰ্যকৰী নকৰি কা আইনৰ জৰিয়তে অসমীয়া জাতিক ক্ষতিগ্ৰস্ত কিয় কৰিবলৈ লোৱা হৈছে? 3 নম্বৰ প্ৰশ্নটো হৈছে চাহ জনগোষ্ঠীৰ জীৱনৰ মানদণ্ড উন্নত কৰা আৰু মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি 351 টকা পালন কৰা হোৱা নাই কিয়? গগৈয়ে প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি অসমবাসীৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ দায়বদ্ধতা প্ৰদৰ্শনৰ দাবী জনায়। এতিয়া জানি লওক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 14 ছেপ্টেম্বৰ 2025 অসমৰ অধিকাংশ অঞ্চলত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ অসম আৰু মেঘালয়ত নিৰ্দিষ্ট তাপমাত্ৰা সৰ্বোচ্চ 25 ডিগ্ৰী চেলছিয়াছৰ পৰা 30 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 20 ডিগ্ৰীৰ পৰা 24 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব পাৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মণিপুৰৰ বাস্তৱ ছবিৰ পৰিৱৰ্তে মোদীৰ মণিপুৰ যাত্ৰা প্ৰধানমন্ত্ৰীৰ ছবিৰ ওপৰতে ৰৈ গ'ল। গৌৰৱ গগৈ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰ ভ্ৰমণক কেন্দ্ৰ কৰি সৰব হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ উপ দলপতি গৌৰৱ গগৈ। 2 বছৰ দেৰিকৈ যাত্ৰা কৰিলে বুলি প্ৰধানমন্ত্ৰীক সমালোচনা কৰে সাংসদ গগৈয়ে। গ্ৰাউণ্ড জিৰোৰ বাস্তৱিকতাতকৈ বিজেপি নেতাৰ ভাৱমূৰ্তিহে বেছিকৈ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে বুলিও সমালোচনা কৰে তেওঁ। গগৈয়ে সামাজিক মাধ্যম এক্সত এটা পোষ্টত কয় যে মণিপুৰত শান্তিৰ পৰিৱেশ ৰক্ষাৰ বাবে 2 বছৰ পূৰ্বে যাত্ৰা কৰিব লাগিছিল। তেওঁ যাত্ৰাৰ মুখ্য উদ্দেশ্য হ'ব লাগিছিল উত্তৰ পূবৰ ৰাইজৰ ভাৱনাক সন্মান কৰা, আৰু ইয়াৰ বিপৰীতে দেখা গ'ল যে কোনো আৱেগ নথকা আৰু প্ৰধানমন্ত্ৰীৰ ভাৱমূৰ্তি বৃদ্ধিৰ বাবেহে কেন্দ্ৰিত এক দৃশ্য, মণিপুৰৰ বাবে নহয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। এইবাৰ পাপুৱা নিউ গিনিৰ স্বাধীনতা দিৱসত প্ৰতিনিধিত্ব কৰিব মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।
পাপুৱা নিউ গিনিৰ চৰকাৰৰ আমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰতিনিধিত্ব কৰি কেন্দ্ৰীয় বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই দেশখনৰ 50 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে 16 ছেপ্টেম্বৰত পাপুৱা নিউ গিনিত উপস্থিত থাকিব। এই ভ্ৰমণকালত কেন্দ্ৰীয় বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই পাপুৱা নিউ গিনিৰ ৰাজনৈতিক নেতৃত্বৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে পাপুৱা নিউ গিনিত থকা প্ৰবাসী ভাৰতীয় আৰু ব্যৱসায়ী সমাজৰ সৈতেও মত বিনিময় কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। চামগুৰিত তানজিল হুছেইনৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা, কংগ্ৰেছত আৰম্ভ হৈছে সংঘাত। চামগুৰি সমষ্টিৰ উপনিৰ্বাচনত পৰাজিত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ 2024 বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছে কংগ্ৰেছৰ একাংশ নেতাকৰ্মীয়ে। নুৰুল হুদাৰ ঘনিষ্ঠ নেতা ৰহমত উল্লাহে তানজিলক বিধায়ক পদৰ প্ৰাৰ্থী হিচাপে মানি ল'ব নোৱাৰি বুলি কৈ 50,000 লোকৰ সমাৱেশৰ পৰিকল্পনা কৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৰূপহীহাটৰ কেইবাখনো পঞ্চায়ত চামগুৰিৰ অধীন হোৱাত এই সংঘাত এতিয়া তীব্ৰতৰ হৈ উঠা দেখা যায়। আজিৰ দিনটোৰ আমাৰ এক বিশেষ প্ৰতিবেদন। বিজ্ঞানৰ যুগতো বনৌষধিৰ গুৰুত্ব অটুট ৰাখিছে জোনাইৰ নীৰৱ চিকিৎসক মথুৰা পেগুৱে। বিজ্ঞানৰ চৰম অগ্ৰগতিৰ যুগতো অসমৰ প্ৰাকৃতিক সম্পদৰাজিৰ মাজত বনৌষধিৰ চিকিৎসাৰ গুৰুত্ব হ্ৰাস পোৱা নাই। অতীতৰ বৈদ্য কবিৰাজসকলৰ পৰম্পৰা আজিও জীয়াই আছে। আৰু জোনাই কেমিজেলম পঞ্চায়তৰ ওপৰ চিৰুং গাঁৱৰ মথুৰা পেগুৱে এই পৰম্পৰাক নীৰৱে সেৱা কৰি আহিছে। বহু বছৰ ধৰি বিভিন্ন ৰোগত আক্ৰান্ত লোকসকলক বনৌষধিৰ জৰিয়তে চিকিৎসা কৰি সুস্থ কৰি তুলিছে তেওঁ। মানুহৰ হাড় ভঙা, কেঞ্চাৰ, চাইনাছ, কঁকালৰ বিষ, হাত ভৰি ভঙা আদি ৰোগৰ চিকিৎসাত মথুৰা পেগুৰ চিকিৎসাই বিশেষ দক্ষতা প্ৰদৰ্শন কৰে। তেওঁ কয় যে বনৌষধি গছটো এটা পাহাৰ বা পৰ্বতৰ বনাঞ্চলৰ পৰা সংগ্ৰহ কৰা হয়, কিন্তু এইবোৰ ক্ৰমে পাবলৈ নোহোৱা হোৱাত নিজৰ বাৰীতে ৰুই সংৰক্ষণৰ ব্যৱস্থা কৰিছোঁ। তেওঁ এই নীৰৱ সেৱাৰ বাবে বিভিন্ন দল, সংগঠন আৰু অসম চৰকাৰে তেওঁক বঁটা প্ৰদান কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কাৰ বিৰোধিতাৰে কলা পতাকা প্ৰদৰ্শন, প্ৰতিবাদকাৰী আৰক্ষীৰ মাজত হতাহতি। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই গোলাঘাটত কৃষক মুক্তিৰ নেতৃত্বত উত্তাল প্ৰতিবাদ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ আগমনৰ দিনাখনেই কা বাতিলৰ লগতে অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই নিৰ্দেশনা 2025ৰ বিৰোধিতাৰে উত্তাল হৈ পৰিছে গোলাঘাট। কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে কলা পতাকা প্ৰদৰ্শন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। গোলাঘাট নগৰৰ মাজেৰে যোৱা প্ৰতিবাদী দলটোৱে হাতে হাতে কলা পতাকা লৈ প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন শ্লোগানেৰে গোলাঘাটৰ আকাশ বতাহ কঁপাই তোলা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাষ্ট্ৰীয় লোক আদালতৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত আজি লোক আদালত অনুষ্ঠিত হয়। হাটশিঙিমাৰী জিলা আদালতৰ চৌহদত অনুষ্ঠিত লোক আদালতৰ জৰিয়তে বিভিন্ন বেংক, বিদ্যুৎ বিভাগৰ 275টা গোচৰ নিষ্পত্তি কৰা হয়। জিলা আইনৰ সেৱা প্ৰাধিকৰণৰ উদ্যোগত আয়োজিত এই লোক আদালতত বিভিন্ন গোচৰ নিষ্পত্তিৰ জৰিয়তে 90,80,000 টকা সংগ্ৰহ কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণৰ অধীনত বিশ্বনাথৰ জিলা ন্যায়িক আদালততো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ আদালত চৌহদতো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। এই লোক আদালতত সৰু সুৰা গোচৰ, চেক বাউন্সৰ গোচৰ, মটৰ দুৰ্ঘটনাজনিত গোচৰ, ৰাজহ সম্পৰ্কীয় গোচৰ সমিল মিলৰ মাজেৰে নিষ্পত্তি কৰা হয়। ধেমাজিৰ ন্যায়িক আদালত আৰু জোনাইৰ মহকুমা আদালত প্ৰাংগণত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালতত জিলাখনৰ 256টা গোচৰ নিষ্পত্তি কৰা হয়। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। সুপ্ৰিম কোৰ্টৰ দেশজুৰি ফটকা নিষিদ্ধৰ পোষকতা, উচ্চ নিৰাপত্তা অঞ্চলত ভিডিঅ'গ্ৰাফীও নিষেধ। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে সমগ্ৰ দেশত ফটকা আতচবাজীৰ নিষিদ্ধতাৰ পোষকতা কৰিছে। মুখ্য ন্যায়াধীশ BR গাভাই কয় যে দিল্লীৰ নাগৰিকৰ পৰিষ্কাৰ বায়ু পোৱাৰ অধিকাৰ থাকিলে দেশৰ অন্য চহৰৰ নাগৰিকৰো থকা উচিত। দিল্লীত ফটকা বিক্ৰী, জমা, সৰবৰাহ আৰু নিৰ্মাণ নিষিদ্ধৰ নিয়ম দেশজুৰি প্ৰযোজ্য হোৱা উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। ইপিনে উচ্চ নিৰাপত্তা অঞ্চলত ভিডিঅ'গ্ৰাফী আৰু ফটোগ্ৰাফী সম্পূৰ্ণ নিষিদ্ধ কৰি সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে। সাংবাদিকসকলে কেৱল নিৰাপত্তা কম থকা অঞ্চলতহে কৰ্ম সম্পাদন কৰিব পাৰিব ভিডিঅ'গ্ৰাফীৰ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত দেওবাৰে ভাৰত আৰু পাকিস্তান মুখামুখি হ'ব।
এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত পাকিস্তানে ওমানক 93 ৰানত পৰাস্ত কৰি জয়েৰে নিজৰ অভিযান আৰম্ভ কৰে। পাকিস্তানে নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 160 ৰানৰ প্ৰত্যুত্তৰত ওমানে 16 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 67 ৰানহে কৰিবলৈ সক্ষম হয়। আজি অনুষ্ঠিত হ'ব ভাৰত আৰু পাকিস্তানৰ মাজৰ সেই খেলখন। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বলিউড অভিনেত্ৰী দিশা পাটানীৰ বাসগৃহলৈ গুলী, আক্ৰমণৰ দায়িত্ব ল'লে গুলদিভাৰ গেঙে। বলিউড অভিনেত্ৰী দিশা পাটানীৰ বাসগৃহলৈ গুলীচালনাৰ ঘটনা। শুকুৰবাৰে উত্তৰ প্ৰদেশৰ বেৰেলীত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি 4ৰ পৰা 5 ৰাউণ্ড গুলী চলোৱা হয়। ঘটনাটোৰ দায়িত্ব ইতিমধ্যে স্বীকাৰ কৰিছে গেংষ্টাৰ গুলদিভাৰ গেং আৰু ৰোহিত গোদাৰাই। হিন্দু ধৰ্মাৱলম্বী সাধু প্ৰেমানন্দ মহাৰাজ আৰু অনিৰুদ্ধাচাৰ্য মহাৰাজক অপমান কৰাৰ বাবে এই আক্ৰমণ কৰা হৈছে বুলি জনোৱা হৈছে। গুলদিভাৰ গেঙৰ সদস্য ৰোহিত গোদাৰে সামাজিক মাধ্যমত এটা পোষ্ট কৰি আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে। ফেচবুকত তেওঁ লিখে যে সাধু প্ৰেমানন্দ মহাৰাজ আৰু অনিৰুদ্ধাচাৰ্যৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰতিশোধ হিচাপে দিশাৰ ভনী তথা অৱসৰপ্ৰাপ্ত সেনা বিষয়া খুশবু পাটানীক উদ্দেশ্যি এই আক্ৰমণ কৰা হৈছে। তদুপৰি পোষ্টত সতৰ্কবাৰ্তা দি কোৱা হয় যে ভৱিষ্যতে যদি কোনোবাই ধৰ্ম বা সাধুসন্তৰ বিৰুদ্ধে মন্তব্য কৰে তেন্তে তেওঁলোকক চৰম পৰিণতি তেওঁলোকে ভুগিব লাগিব। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। অৱশেষত নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে সুশীলা কাৰ্কিৰ শপত গ্ৰহণ। নেপাল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কিয়ে শুকুৰবাৰে নিশা নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডলে 73 বছৰীয়া কাৰ্কিৰ পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। ইয়াৰ লগে লগে নেপালত কেইবাদিনো ধৰি চলি থকা ৰাজনৈতিক অনিশ্চয়তাৰ অন্ত পৰিছে। ৰাষ্ট্ৰপতি পৌডলে কয় যে নতুন কেয়াৰটেকাৰ চৰকাৰক 6 মাহৰ ভিতৰত নতুন সংসদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। নতুন প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত নেপালৰ মুখ্য ন্যায়াধীশ, চৰকাৰী উচ্চপদস্থ বিষয়া, নিৰাপত্তাৰক্ষীৰ মুৰব্বী আৰু কূটনৈতিক সমাজৰ সদস্যসকল উপস্থিত থাকে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বলছোনাৰক 27 বছৰ কাৰাদণ্ড বিহা হয়। 2022 চনৰ নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত তেওঁ সেনা বিদ্ৰোহেৰে শাসনত অধিষ্ঠিত হৈ থকাৰ অভিযোগত দোষী সাব্যস্ত কৰি ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেইৰ বলছোনাৰক দেশখনৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ কমিটিয়ে 27 বছৰ 3 মাহৰ কাৰাদণ্ড বিহে। ব্ৰাজিলিয়াত গৃহবন্দী হৈ থকা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে এই অভিযোগক অস্বীকাৰ কৰিলেও শীৰ্ষ আদালতৰ 5জনীয়া কমিটিৰ 4জনে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক দোষী সাব্যস্ত কৰি ঐতিহাসিক ৰায় প্ৰদান কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্যত অন্তৰ্ভুক্ত কৰাৰ বাবে লাজাৰ ইলন্দো আছুমুক বিশেষ পদকেৰে সন্মান। স্বামী বিবেকানন্দ আৰু নিকোলা টেছলা ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আৰু সভাপতি মানস ডেকাই শুকুৰবাৰে পেৰিছত ইউনেস্কোৰ বিশ্ব ঐতিহ্য কেন্দ্ৰৰ সঞ্চালক লাজাৰ ইলন্দো আছুমাক বিশেষ পদক প্ৰদান কৰে। এই সন্মান অসমৰ শেহতীয়াকৈ মৈদামক ইউনেস্কোৰ সাংস্কৃতিক ঐতিহ্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ স্বীকৃতি হিচাপে দিয়া হয়। এই স্বীকৃতিয়ে ইউনেস্কোৰ সাংস্কৃতিকভাৱে উল্লেখযোগ্য স্থানসমূহ সংৰক্ষণৰ অবিৰত দায়বদ্ধতাক উদযাপন কৰে। লগতে মৈদামৰ ঐতিহাসিক গুৰুত্বৰ ওপৰতো আলোকপাত কৰি অসমৰ এই ৰাজকীয় সমাধি ক্ষেত্ৰসমূহক বিশ্বমানৰ ঐতিহ্য হিচাপে প্ৰতিষ্ঠিত কৰে। মৈদাম, যিবোৰ আহোম ৰাজবংশৰ ৰজাসকলৰ সমাধি আছিল। অসমৰ তৃতীয় ইউনেস্কো বিশ্ব ঐতিহ্য স্থান কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ পিছত চৰাইদেউ মৈদাম। লাজাৰ হলন্দো আছামো কেমেৰুনৰ জন্মগ্ৰহণ কৰা প্ৰথম আফ্ৰিকান ইউনেস্কো বিশ্ব ঐতিহ্য কেন্দ্ৰৰ সঞ্চালক। এই সাফল্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মন্তব্য দিব পাৰে। কাইলৈ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে বহুত বহুত ধন্যবাদ।